আজি কিছু বছৰৰ পৰা এনেকৈ আমি দেখিবলৈ পাইছোঁ। ইয়াতে আজি খৰালি আছে যথেষ্টখিনি। ইয়াতকৈ বহুত লাখ লাখ খৰালি ইয়াতে আহিছিলে, এতিয়াও আহে, হয়তো কিছুদিন পিছত আহিব আকৌ পুনৰ। এইবাৰ কিন্তু বিশেষকৈ আমি যি ৰাজহাঁহবিলাক দেখিবলৈ পাইছিলোঁ বিগত বছৰকেইটিত, এইবাৰ বিশেষকৈ তেনেকুৱা দেখা নাই। বা আৰু পাতিহাঁহবিলাক, বনৰীয়া পাতিহাঁহবিলাক যথেষ্ট গোটেই পুখুৰীটো ভৰ্তি হৈ থাকে, তেনেকুৱা আছিলে। কিন্তু কালক্ৰমত আমাৰ যিহেতু ব্যৱসায়িক ভিত্তিত পুখুৰীটো কিছু মানে মাছৰ ব্যৱসায়িক ভিত্তিত ইয়াত মাছ পালন কৰা হৈছে, তেনে ক্ষেত্ৰত পুখুৰীটো সম্পূৰ্ণ পৰিষ্কাৰ হোৱাৰ পিছত অকণমান চৰাইৰ সংখ্যা এইবুলি আমি কম দেখা পাইছোঁ। কিন্তু যেতিয়া মাজত অকণমান পিটনি আছিলে, সেই সময়ত চৰাইবিলাক আহিছিলে। ইয়াতে বিভিন্ন চৰাই, মানে এটা খুব ধুনীয়া পৰিৱেশ, আৰু মানে দেখিলেই ভাল লাগে। এইবিলাক আমাৰ অসমৰে নহয়, বাহিৰা দেশৰ পৰাও হয়তো আহে কিছুমান চৰাই, আমি চিনিও নাপাওঁ তেনেকৈ। খুব ধুনীয়া ভাল এটা পৰিৱেশ আছিলে, চৰাইবিলাক চাবৰ কাৰণে ভাল লাগিছিলে। এতিয়া এইবছৰ যথেষ্ট কম দেখিছোঁ। বাকী ইয়াতে আমাৰ এনে পুখুৰীৰ যিটো পৰিৱেশ, এতিয়া বনভোজ খোৱাৰ বা এনেকুৱাও এটা সুবিধা আছে। ইয়াতে এতিয়া লোকসকল আহিব বিভিন্ন ঠাইৰ পৰা, আহি পেলাই আমাৰ ইয়াত বনভোজ খাব বা তেনেকুৱা। তেওঁলোকে আজিলৈকে কোনো অসুবিধা পোৱা নাই, খুব ধুনীয়া পৰিৱেশ পাইছোঁ বুলি সকলোৱে মন্তব্য দি থৈ যায়। আমি ইয়াতে ব্যৱসায়ী হিচাপে ইয়াতে থাকোঁ, গতিকে খুব ধুনীয়া পৰিৱেশ, ভাল লাগে। আৰু মানে এতিয়া চৰাইবিলাক আৰু আহক তেনেকুৱা আমাৰ মনত এটা মানে ভাৱ হৈ আছে, আহিলে ভাল লাগে। আমি ধৰক ৰাতিপুৱা মৰ্ণিং ৱাক কৰিব আহিলে বা আবেলি ফুৰিব আহিলে এনেকৈ দেখুৱাই চৰাইবিলাক ভাল লাগে, খুব ধুনীয়া। আমি কওঁ বোলে ইয়াতে নিধন কৰিব নোৱাৰে, গতিকে ইয়াতে আহিলে আমাৰ কোনোবা দুষ্কৃতিয়ে যদি নিধন কৰে, তেওঁলোকক জৰিমনা কৰা হয়। তেওঁলোকৰ এটা যদি খৰালি হাঁহ মাৰে, 5,000 10,000 টকা ভৰা হয়, তেওঁলোকে শিকাত যোৱা আমাৰ চলি থাকে। কিন্তু এতিয়ালৈকে আমি চৰকাৰৰ এই পুখুৰীটোৰ লৈকে মানে চৰকাৰৰ ফালৰ পৰা একো সহায় সহযোগ আমি পোৱা নাই। বা আমি বৰ্তমান চলিত চৰকাৰখনক আমি অনুৰোধ জনাওঁ যে এই পুখুৰীটোত যি পৰ্যটনস্থলী হিচাপে, আৰু বিভিন্ন দেশৰ পৰা যিহেতু চৰাই চিৰিকটি আহি আনন্দময় এটা পৰিৱেশ গঢ়ি তোলে, গতিকে মানুহবোৰ আহি, বিভিন্ন জেগাৰ মানুহবোৰ আহি যাতে ইয়াতে থাকি অলপ সময় আনন্দ ল'ব পাৰে, তেনেকুৱা এটা ব্যৱস্থা কৰি দিলে আমাৰো ভাল, সকলো মানুহৰ কাৰণে ভাল, বা এই পচকীয়া পুখুৰীটোৰ কাৰণে ভাল। চৰকাৰীভাৱে আমি তেনেকুৱা এটা ব্যৱস্থা